अखण्डमण्डलाकारं व्याप्त येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरुवे नमो नमः। अज्ञानातिमिरान्धस्य ज्ञानाञ्जनेन शलाकया चक्षुरुन्मीलितं येन तस्मै श्री गुरुवे नमो नमः। गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरुवे नमो नमः। ॐ ध्यानमूलं गुरुमूर्ति पूजामूलं गुरुपदम् मन्त्रमूलं गुरुर्वाक्यम् मोक्षमूलं श्रीगुरुकृपा। ॐ सद्मं सततं सन्तं भूमादितं निरञ्जनं बिन्दुनादं कलासितं तस्मै श्री गुरुवे नमो नमः। জয় কৃষ্ণ। আজি তৃতীয় স্কন্ধৰ কপিল মুনি আৰু দেৱহূতিৰ মাতৃ যি ভক্তি যুগৰ বৰ্ণনা আছে তাকে অলপ পদৰ মাজেৰে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তাত যদি জানি বা অজানিতে ভুল ত্ৰুটি হ'ব পাৰে আপোনাক সবে ক্ষমা প্ৰাৰ্থনা কৰি আমাক আগবাঢ়ি যাবলৈ যাতে প্ৰেৰণা যোগায় এয়াই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা। জয় কৃষ্ণ। ভক্তিযোগ ছবি। ভগৱন্ত নিগদতি সুনাম দেৱহূতি এহি ধ্যানে যিটো মুক্ত ভৈলা দেখা কোনে দেখে আৰু কিবা আশে কিবা নাই কিবা আসনত বহি ৰৈলা এৰাম যেন মধ্য মাতো আলোকতিৰ বস্তু কুহিতো আছে নাই কোন জানয় যাবে পূৰ্ব কৰ্ম থাকে তাকে প্ৰাণ ইন্দ্ৰি সমে দেহা পুনু নাশনু কয় পাছে কৰ্ম নাশ ভৈ
হৈলে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিলয় এৰাই সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল পবেশয় এহি বুলি কৃপাময়ী মৌনে ৰহিল অন্ততই দেখি দেৱী পুচন্ত দুনাই আবে বাপ ভক্তি যুগ বিস্তাৰি কহিউক যেন মতে বুজু অভিপ্ৰায় আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাকো কৈ প্ৰপঞ্চিয়া মাত যাহাক জানিলে লোক সমস্ত পাপত হন্তে বীৰগতি হৈবে সাক্ষাৎ জাত হন্তে হোৱা ভয় লোকে পুণ্য আচৰয় হেন কাল ঈশ্বৰৰ গতি কহেউক বিভাগীয়া যদি বাপ আছে দয়া শুনি মই থাকো সম্পতি জয় কৃষ্ণ। এতিয়া কপিল মহাপ্ৰভুৱে নিজ মাতৃ দেৱহূতিক কৈছে, হে আই, তুমি এই আশ্ৰমত থাকি কেৱল তুমি মোৰ ৰূপ চিন্তা কৰিবা। কি ৰূপ চিন্তা কৰিব দিছে? যে ভগৱন্তৰ যি ৰূপ ৩২ অলংকাৰ চৰণৰ পৰা মস্তকলৈ, এই ৩২ অলংকাৰ ৰূপ আমি ধ্যান কৰিব লাগিব। সেইকাৰণে কৈছে, হে মা, যেনেকৈ এজন মদপীয়ে মদ খাই লোৱাৰ পাছত নিচা লাগিলে নিজৰ শৰীৰ বস্ত আছেনে নাই গমেই নাপায়। আমি কোৱা নাই, পদত কৈ গৈছে অলপ আগতে, যে যেনে মধ্য মাতোৱাল কতিৰ বস্তুকো সিটো আছে নাই একোৱে নজানোৱে। তেনেদৰে আমি সেইজন ভগৱন্তক যি চতুৰ্ভুজ ৰূপ পাৱে ধ্বজ বজ জব অংশুকৰ পৰা আদি কৰি নপুৰৰ পৰা কিৰীটিলৈকে ধ্যান কৰাৰ সময়ত মহে খালে নে দাহে খালে গমেই পাব নালাগিব। ঠাণ্ডা লাগিছে নে গৰম লাগিছে, ভোক লাগিছে নে পিয়াহ লাগিছে, এইবোৰ অনুভৱ কৰিব নালাগে। এয়া যে পূৰ্ব কৰ্মৰ ফল। এতিয়া আমি প্ৰতিজন মনুষ্যই এই ধৰাধামত কৰ্মফল ভোগ কৰি আছো। কি কৰ্ম? ইয়াৰ আগৰ জনমত যিকেইটা পুণ্য কৰি থৈছো, সেইকেইটা পুণ্য ফল ভোগ কৰিবৰ কাৰণে মনুষ্য জন্ম পাইছো। এইটো নহয় যে আমি খাবলৈহে জন্ম এটা পাইছো। কাৰণ আমি জীয়াই থাকিবলৈ হ'লে আহাৰ খাবই লাগিব, কিন্তু আহাৰ খাই মৰিব নালাগে। আহাৰ খাই জীয়াই থকা ব্যৱস্থা কৰিব লাগিব। সেইকাৰণে কৈছে, পূৰ্বৰ কৰ্মফল নাশ নোহোৱালৈকে শৰীৰ কেতিয়াও শেষ হৈ নাযায়। সেইকাৰণে চাবচোন, বয়সস্থ মানুহ থাকোঁতেও ডেকাবিলাক গুচি যায়। জানিব পূৰ্বজন্মত তেওঁ কৰ্মফল শেষ নহ'ল, অকণমান থাকি গ'ল। সেইকাৰণে তেওঁ মনুষ্য জন্মলৈ এইকেইটা দিন কৰ্মফল ভোগ কৰিবলৈ আহিছে।
যেতিয়ালৈকে কৰ্মফল ভোগ শেষ নহ'ব, অলসৰ অৱস্থাত বিচনাত উঠিব নোৱাৰা হ'ব, তথাপিতো মৃত্যু নহ'ব। এয়া যেন কৰ্মফল ভোগ শেষ নোহোৱালৈকে মৃত্যু নহয়, আৰু ভোগ শেষ হ'লেও কোনেও ৰাখিব নোৱাৰে। আজি কপিল মহাপ্ৰভুৱে নিজ মাতৃ দেৱহূতিক জ্ঞান দিয়াৰ চলেৰে এইখিনি আমাকো জ্ঞান দিছে। সেইকাৰণে কৈছে, এয়া হৈছে হে মা সংসাৰৰ দুখ, ইয়াকে ব্ৰহ্মাণ্ডৰ সুখ বুলি ভাবে মনুষ্যসকলে। যেনেকৈ জলৰ বুদু বুদু শব্দ জলতেই শেষ যায়, তেনেদৰে আমি এই বিষয় সংসাৰখনতেই সুখ বুলি মনুষ্যসকলে কৰ্ম কৰিছোঁ। শেষত এনেভাৱে কৈ সেইজন কপিল মহাপ্ৰভুৱে খন্তেকতে মনে মনে থকাৰ পিছত তেতিয়া সেই দেৱহূতিৰ মাতৃয়ে পুনৰ কপিল মহাপ্ৰভুক প্ৰশ্ন কৰিছে যে, হে বাপ, তুমি মোক ভক্তি যোগৰ কথা বুজাই কৈছা, কিন্তু মোৰ জানিব লগা কিছু কথা আছে। এই যে জীৱ সমস্তই বিবিধ সংসাৰত কেনেকৈনো বসবাস কৰিছে, আৰু যাক জানিলে সমস্ত পাপৰ পৰা মনুষ্যসকলে বিৰকতি হ'ব। মানে কৈছে যে যি কথা আমি নজনা বাবে আমি মানুহবোৰে ৰাতিপুৱা শুই উঠাৰ পৰা শয়ন কৰালৈকে কেৱল পাপ কামেই লিপ্ত হৈ আছোঁ। আজি কপিল মহাপ্ৰভুৱে দেৱহূতিৰ মাতৃক কৈছে, হে বাপ, এই যে বিবিধ সংসাৰখনৰ ওপৰত কেনেকৈ জীৱসমূহ প্ৰপঞ্চি আছে, মোক বুজাই কোৱা, যাক জানিলে লোক সমস্তই পাপ কাম নকৰে, আৰু লোকসকলে সেই পাপৰ পৰা ভয় খাই পুণ্য সঞ্চয় কৰিব। সেই পুণ্য সঞ্চয়ৰ দ্বাৰা জীৱসকলে মুক্তিৰ পথটো পাব। এনেভাৱে প্ৰশ্ন কৰিছে, হে বাপ, মোৰ প্ৰতি দয়া আছে, তেতিয়া মোক এই কথাখিনি বুজাই কোৱা। আহকচোন এতিয়া পাছৰ পদত কপিল মহাপ্ৰভুৱে মাতৃক কেনেকৈ ভক্তি যোগৰ বিষয়ে বুজাই কয়, আমি আগবাঢ়ো। জয় কৃষ্ণ। অজ্ঞান আন্ধাৰ মাজে শয়ন কৰিয়া আছে, শান্ত হৈয়া জীৱ জগতৰ তাহ বাক কৰি দয়া উদয় ভৈলাহা তুমি, যোগ পন্থ প্ৰকাশ ভাস্কৰ। এতেকে জানিলো মই ইবাৰ সমস্তে লোক, উদ্ধাৰ কৰিবা কৃপাময়, হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য, হেন প্ৰভু ভৈলাহাত নয়। মৃত্যয় বুলন্ত এই মাতৃৰ সুন্দৰ বাণী, শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হৈয়া মাতিলন্ত প্ৰশংসিয়া, কুশলক চিন্তি লোকৰ। হে ৰাম ভগৱন্ত নিগদতি, ধন্য ধন্য মহামতি, মনোৰ নন্দিনী মোৰ মাও, ভাল তজু ভৈলামতী, সংসাৰত ৰিলাতি, তুষ্ট ভৈলো দেখো তজু
বিনিয়াবে প্ৰশ্নৰ উত্তৰ কহোঁ। ভক্তি পুনু বহুবিধ নয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে। ভক্তি নানা মতে ভেদ পৰক মাৰিবে পতি মনত সংকল্প কৰে। দম্ভ বামৈশ্বৰ আতিশয় এহি মতে ভক্তি মুত কৰিলে তামসয়। ক্ৰোধ ভেদ তিনিতে আশ্ৰয়, বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাৱে। পতি মাত মোহক পূজয় ইতি নিপকাৰ ইটো ৰাজস ভকতি মাত্ৰ। তজুৱাগে কহিলো নিশ্চয়। জয় কৃষ্ণ। ইতিমধ্যে কপিল মহাপ্ৰভুৱে নিজ মাতৃ দেৱহূতিক কৈছে, হে বাপ, এই জীৱসমূহ এই সংসাৰত শয়ন কৰি আছে। যে আমি সমস্ত এই সংসাৰত আছো কি বুলি কৈছে জানেনে? টোপনি মাৰি আছো বুলি কৈছে। পদে কৈছে, অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰিয়া আছে শান্ত হৈয়া জীৱ জগত। কৈছে, হে বাপ, জীৱ সমস্তই এই সংসাৰৰ অজ্ঞান আন্ধাৰত, এই ৰাতি আন্ধাৰত শুই থকা কথা কোৱা নাই। আমাৰ জীৱনৰ অজ্ঞানবোৰক লৈ আমি আন্ধাৰত টোপনি মাৰি আছো। কাৰণ ব্ৰহ্মাকে আদি কৰি আমি যিমানবোৰ জীৱ আছে সকলোৱে অজ্ঞান আন্ধাৰত টোপনি মাৰি আছো। সেইকাৰণে এই জীৱসমূহক এই জগতৰ পৰা উদয় কৰিবলৈ, অৰ্থাৎ জগাবলৈ বা উদ্ধাৰ কৰিবলৈ, হে বাপ, তুমি যে উদয় হলা। যেনেকৈ এন্ধাৰত আমি একো নেদেখোঁ, দশোদিশ আন্ধাৰ। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগে কি হয়? আমি দশোদিশে পোহৰ দেখোঁ। ঠিক আজি কপিল মহাপ্ৰভুক নিজ মাতৃয়ে কৈছে, হে বাপ, তুমি সেই ভাস্কৰ্য উদয় হলা আজি। কাৰণ লোকসকলক উদ্ধাৰ কৰিবলৈ বা কৃপা কৰিবলৈ এনেভাৱে উদয় হলা। আৰু মোৰ সঁচাকৈয়ে মহাভাগ্য উদয় হ'ল। তোমাৰ দৰে এজন পুত্ৰক জন্ম দিব পাৰিলোঁ বা ঈশ্বৰক জন্ম দিব পাই মোৰ জীৱন ধন্য হ'ল। এই কথাখিনিকে হৰিদ্বাৰত মৈত্ৰেয় মুনিয়ে নিজা আশ্ৰমত বিদুৰক কৈছে। সেইজন মহাকপিল মুনিয়ে দেৱহূতি মাতৃক কৈছে যে, হে মনুৰ নন্দিনী, তুমি মোৰ কথাখিনি ভালদৰে শুনা। আৰু মই জানিব পাৰিলোঁ তুমি এই সংসাৰত তৰিলা। আৰু তুমি শুনিবা, তোমাৰ প্ৰশ্ন উত্তৰ দিওঁ। কাৰণ ভক্তি হৈছে বহুবিধ আছে। এই ভক্তি বহুবিধৰ ভিতৰত যিসকল পুৰুষ, অৰ্থাৎ পুৰুষ বুজিছেনে? ভগৱন্তক পুৰুষ বুলি কৈছে। আইসকলৰ নিজা নিজা গৃহত থকাজনক পুৰুষ বুলি কোৱা নাই। আমি সকলোবোৰ মায়াৰহে স্বামী। আচল স্বামী হৈছে ভগৱন্ত। এই কথাটোকে কৈছে পুৰুষ বুলি, মানে ভগৱন্তক পুৰুষ বুলি কৈছে। পুৰুষৰ অৰ্থ হৈছে গৰাকী, যিয়ে সকলো দায়িত্ব ল'ব পাৰে, তেওঁক স্বামী বুলি কৈছে। গতিকে আমাৰ ভগৱন্তই হৈছে সকলোৰে স্বামী। যদি আমি পুৰুষ হওঁ,
ভগৱন্ত পুৰুষ নহয়, তেনেহ'লে আইসকলেচোন ঘোষা এফাকি গাব আৰু আমাৰ বোপাইসকলে নাগাব। কোন ফাকি ঘোষা জানেনে? এই আছে যে, হে কৃষ্ণ স্বামী তজু পায়েন, আছে যে। অৰ্থাৎ আমি নাজানিও ভগৱন্তক স্বামী বুলি কৈছোঁ। অৰ্থাৎ আমি হৈছোঁ প্ৰকৃতি, ভগৱন্ত হৈছে স্বামী। সেইকাৰণে কৈছে, সেই পুৰুষৰ সংকল্প ৰাখি, অৰ্থাৎ ভগৱন্তৰ ওচৰত সংকল্প ৰাখি যি ভক্তি কৰা যায়, সেয়া হৈছে সকাম ভক্তি। ভকতি হৈছে ৮১ বিধ, ৮০ বিধ হৈছে সকামী ভক্তি, এবিধেই হৈছে নিষ্কাম ভক্তি। সেই নিষ্কাম ভক্তিৰ কথা আমি জানিব লাগিব। নিষ্কাম ভক্তি কৰা অলপ কষ্ট আছে। সেইকাৰণে আমি সকামীৰ পৰা আৰম্ভ কৰি নিষ্কামলৈ যাব লাগিব। সেইকাৰণে আজি কৈছে, হে মা, এই ভক্তি ৩ প্ৰকাৰৰ। কৈছে তামসিক, ৰাজসিক আৰু সাত্বিক। যেনেকৈ আমাৰ গুণ ৩টা, ৰজগুণ, তমগুণ আৰু সতগুণ। সেইকাৰণে কৈছে ৩টা গুণ তাত আছে। ৩ প্ৰকাৰৰ ভক্তি, তামসিক, ৰাজসিক, সাত্বিক। আৰু যদি আমি চাওঁ আৰু ইয়াতেও ভুল কৰোঁ, তেতিয়াহ'লে আমি আৰু ৩টা তাপত আমি ভুগি থাকিব লাগিব। সেই ৩টা তাপ হৈছে আদি দৈবিক, পূৰ্বৰ জনমত কৰি অহা কৰ্মফল, দুখ যান্ত্ৰণা ভোগ কৰিব লাগিব। দ্বিতীয়তে হৈছে ভৌতিক, ভূ মানে পৃথিৱী। এই পৃথিৱীত আমি জন্ম লৈছোঁ। এই পৃথিৱীত জন্ম লৈ ল'ৰা ছোৱালী, ভাৰ্যা, ধন, ঐশ্বৰ্যক লৈ দুখ যান্ত্ৰণা ভোগ কৰি থকা হৈছে ভৌতিক তাপ। আৰু এটা হৈছে আধ্যাত্মিক তাপ। গতিকে সমস্ত তাপৰ পৰা পৰিত্ৰাণ পাবলৈ কৃষ্ণক ভজিব লাগিব। সেইকাৰণে কৈছে, হে মা, যদিহে আনক মাৰিবলৈ, অৰ্থাৎ আমি মনুষ্যসকলে এটা জীৱক মাৰি মাৰি ঈশ্বৰক যদি ভক্তি কৰি আছোঁ, জীৱবধ কৰি খাই আছোঁ, সেইটো হৈছে তামসিক ভক্তি। কিন্তু তামসিক ভক্তি কৰিবলৈ আমাৰ জীৱনটোত নাহিব। আমি তামসীৰ পৰা ৰাজসিকলৈ যাব লাগিব। ৰাজসিকৰ পৰা সাত্বিকলৈ যাব লাগিব। গতিকে সেই গুণটো অলপ অলপকৈ গুৰুৰ আশ্ৰয় লৈ, সাধু সংগত থাকি অলপ অলপকৈ ভক্তি আৰ্জি এদিন সাত্বিক ভক্তি কৰিব লাগিব। সেই কথাখিনিকে কৈছে, বিষয় আশা কৰি ঐশ্বৰ্য বিভূতিৰ বাবে আমি যি ভক্তি কৰোঁ, সেয়াই হৈছে ৰাজসিক ভক্তি। আৰু সাত্বিক ভক্তি হৈছে কেৱল ভগৱানক ভাল পাওঁ, ভগৱানৰ দুখত নপৰোঁ, এনেভাৱে যিয়ে ভক্তি কৰিছে, সেয়া হৈছে সাত্বিক ভক্তি। এয়া ৩ প্ৰকাৰৰ ভক্তি। এই ভক্তিৰ কথাকে কপিল মহাপ্ৰভুৱে নিজ মাতৃ দেৱহূতিক কৈছে। আহক এতিয়া পাছৰ পদলৈ যাওঁ। জয় কৃষ্ণ। পাপ মূৰ হৌক নাশ, ভগৱন্ত হৌক প্ৰীতি, নহি অৱশ্যকে বিধি মানি, ইতি ৩ প্ৰকাৰ ভক্তি কৰিলে সাত্বিক বুলি, নিস্তে মই কহিলোঁ বখানি। এৰাম প্ৰতিমা পূজন আৰ, ভেদ ভাৱ দৰ্শন, ৩টো সমান কয়, উত্তম মধ্যম ক্ৰমে তামসী
মতে ভেদ হয় একো বিধি নব নব প্ৰকাৰে হোয়া ভেদ তাক বুজি বাহাৰি মতি সগুণ ভকতিয়েহি একাধিক আশী বিধ আবেগ নিগুণ ভকতি শুনি উক সভাসদ তৃতীয় স্কন্ধৰ পদ বুজি উক ভক্তিৰ নিৰ্ণয় সগুণ ভকতি যত কৰি তাংক পৰিহাৰ নিৰ্গুণক কৰয়ে আশ্ৰয় দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতি কৰি ভাগ এতেকে নিৰ্গুণ ভক্তি ধৰি উপদিহ কৰি তেবে ঈশ্বৰক পাইবা লাগ নমো নমো দীনবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু তজু পাৱে পখিলো শৰণ গুণময় ভক্তিশয় স্বপ্নটো নহৌক মোৰ এহি মানে কৰহো প্ৰাৰ্থনা কিন্তু তজু পদনতি একান্ত প্ৰেমৰতি ৰৌক মোৰ নৌক আন কাম সময় যাৰ যত জন হৌক মাধৱ কমন ডাক চাৰি বোলাৰা ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 জয় কৃষ্ণ। এতিয়া সেইজন কপিল মহাপ্ৰভুৱে নিজ মাতৃ দেৱহূতিক কৈছে, হে মা, এনেভাৱেই সেই ভক্তিও তিনি প্ৰকাৰ। সেই তিনি প্ৰকাৰৰ ভক্তিও তিনিটাকৈ গুণ, সেয়া হৈছে নৱবিধা ভক্তি। আৰু সেই নৱবিধা ভক্তিও নটাকৈ ভক্তি আছে। সেই ন গুণ 81 বিধ ভক্তি। এতিয়া সভাসদলৈ উপদেশ হিচাপে অকণমান উপদেশ দিছে। কৈছে যে হে সভাসদ লোকসকল, এই তৃতীয় স্কন্ধৰ যি পদ, ইয়াৰ ভক্তি নিৰ্ণয় কথা সকলোৱে বুজা। আৰু এয়া হৈছে সগুণ ভক্তি যিমানবোৰ আছে সকলোবোৰ এৰি দিয়া। আমাক সগুণ ভক্তি এৰি দিব কৈছে। আমি সগুণ ভক্তি এৰি নিৰ্গুণ ভক্তি কৰিব লাগিব। কিন্তু আমি প্ৰথমতে সগুণৰ পৰা আৰম্ভ কৰিব লাগিব। সগুণ মানে হৈছে সকামী ভক্তি। গতিকে আমি নিষ্কাম ভক্তি কৰিব লাগিব। কিন্তু আমি এদিনতেতো নিষ্কাম ভক্তি কৰিব নোৱাৰোঁ। কাৰণ কিয় নোৱাৰোঁ? নিষ্কাম ভক্তিটো ইমান সহজ নহয়। গতিকে আমি সকাম ভক্তিৰ পৰা আৰম্ভ কৰিব লাগিব। সেইকাৰণে গীতাত
অৰ্জুনে কৃষ্ণক কৈছিল যে হে প্ৰভু, তুমি যে সকামীত মোক নাপায় নিষ্কামতহে পাব বুলি ক'লা। যদি নিষ্কামতেই পায় বা সকামীত নেপায়, তেতিয়াহ'লে তুমি নিষ্কামীটো কিয় প্ৰচাৰ কৰিলা? তেতিয়া কৃষ্ণ প্ৰভু ভগৱন্তই অৰ্জুনক কৈছিল, হে অৰ্জুন, যেনেকৈ এটি শিশুক এটি ঔষধ খুৱাব লগা হ'লে ডাইৰেক্ট খুৱাব নোৱাৰে। তিতা হ'লে শিশুটোৱে নাখায় ঔষধ, আপোনালোকেও জানে হয়নে? যদি এচামুচ মৌ খুৱাই দিয়া যায়, দ্বিতীয়বাৰ যদি তিতা সেই ঔষধ খুৱাই দিয়ে, তেতিয়া শিশুটোৱে মুখ মেলি দিব আৰু সেই তিতা ঔষধখিনিকে খাব। বুজি পালেনে? সেইকাৰণে কৈছে মই এই লোকসকলৰ বাবে, কাৰণ ডাইৰেক্ট নিষ্কাম ভক্তি নকৰিব। কাৰণ নিষ্কাম ভক্তিটো তিতা, বুজি পালেনে? নিষ্কাম ভক্তিটোৰ দ্বাৰা আমাৰ সংসাৰৰ জন্ম মৃত্যু বেমাৰটো ভাল হ'ব। কিন্তু আমি সেই ঔষধটো খাবলৈ টান পাওঁ। গতিকে সকামী ভক্তিটো মানে মিঠা ঔষধটো প্ৰচাৰ কৰি দিলে ভগৱন্তই। তেতিয়া সকামী ভক্তিটো কৰোঁতে এজন মনুষ্যৰ তেওঁ ভগৱন্তৰ গুণ গৰিমা কথা জানিবলৈ ইচ্ছা যাব। তেতিয়া নিষ্কাম ভক্তিলৈ আগবাঢ়ি যাব। তেতিয়া আমি থোৰতে জানি ল'লো সকামী ভক্তি মিঠা আৰু নিষ্কাম ভক্তি তিতা। এতিয়া কৈছে যে বাকীবোৰ সকামী ভক্তি এৰি কেৱল নিষ্কাম ভক্তি কৰিবা। আৰু কৈছে দেখাকেন কৃপা কৰি আপুনিক হন্ত হৰি। চোৱা, সেইজন কপিল প্ৰভুৱে কৃপা কৰি নিজৰ কথাকেই ব্যক্ত কৰিছে। আৰু ভকতি নানা ভাগত ভাগ কৰা হৈছে। সেইকাৰণে কৈছে দৃঢ়ভাৱে সেই সগুণ ভক্তিক নিৰ্গুণ ভক্তি ঈশ্বৰক পাবলৈ যত্ন কৰা। শেষত গোপাল চৰণ দেৱে নিজে কৈছে যে মই এজন মোহমতী, তুমি হৈছা কৃপাৰ সিন্ধু, আৰু তোমাৰ চৰণত শৰণ লৈছো। ভগৱন্তই কি জানে কৃপাৰ সিন্ধু? সিন্ধু মানে হৈছে সাগৰ। এই সাগৰৰ পৰা আপোনালোকক বা আমাক বেছি নেলাগে, এটোপাল পালেও আমাৰ জীৱনটো হৈ যাব। ভগৱন্তই পৃথিৱীত যিমান মনুষ্য আছে সকলোকে কৃপা কৰিছে, কিন্তু আমি যেনেভাৱে কৃপা পাব লাগে তেনেভাৱে কৃপা বিচৰা নাই। কৃপা কৰিছে কাৰণে আমি জীয়াই আছো। গতিকে সেই কৃপাৰৰ সাগৰ, সিন্ধু সাগৰ, দয়াৰ সাগৰ, কৰুণা সাগৰ, সকলোতে ভগৱন্তই সাগৰ। এইখিনি কথাকে ভক্তি যোগেৰে কপিল মহাপ্ৰভুৱে নিজ মাতৃক দেৱহূতিক ভক্তি যোগৰ বিষয়ে বুজাই কৈছে। জয় কৃষ্ণ।